কেতিয়া ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 24 অক্টোবৰ 1945, 24 অক্টোবৰ 1947, 24 অক্টোবৰ 1950 আৰু 24 অক্টোবৰ 1955। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 অক্টোবৰ 1945। ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে 24 অক্টোবৰ 1945ত প্ৰতিষ্ঠা কৰা হৈছিল। কোন তাৰিখে ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? ইয়াত অপশ্যন কেইটা আছে 24 অক্টোবৰ 1945, 26 অক্টোবৰ 1945, 28 অক্টোবৰ 1945 আৰু 30 অক্টোবৰ 1945। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 30 অক্টোবৰ 1945। 30 অক্টোবৰ 1945ত ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিউয়ৰ্ক, USA। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমানটা স্থায়ী সদস্য ৰাষ্ট্ৰ আছে? ইয়াত অপশ্যন কেইটা আছে 5টা, 8টা, 10টা আৰু 12টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5টা। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5টা স্থায়ী সদস্য ৰাষ্ট্ৰ আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমানটা অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে? ইয়াত অপশ্যন কেইটা আছে 5টা, 8টা, 10টা আৰু 12টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10টা। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 10টা অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে।